এটা কথা ক'ব বিচাৰিছোঁ যে এতিয়া মোক বহুতে প্ৰশ্ন কৰিছিলে যে কি হৈছিল তাতে জানিব বিচাৰিছে নিষ্ঠা বা আমাক কওক কি হৈছিলে মই আৰু এতিয়া বহুতে প্ৰশ্ন কৰিব ইমান দিনে ক'ত আছিলে ইমান দিন একো হোৱা নাই মই 21 তাৰিখে আহি পাইছোঁহি 22 তাৰিখে মই গোটেই দিনটো ৰাতিপুৱাৰ পৰা ৰাতিলৈকে 11টা 11:30লৈকে গৰিমা বাৰ লগতে আছিলোঁ কাৰণ সেইটো সময়ত গৰিমা বাৰ লগত থকাটো মই দৰকাৰী বুলি ভাবিছিলোঁ আৰু 23 তাৰিখে যিহেতু জুবিনদাৰ ক্ৰিমেশ্যন হৈছিলে জুবিনদাক লৈ যোৱা হৈছিলে সোণাপুৰলৈ 23 তাৰিখৰ দিনটো মই তেখেতৰ নামতে ৰাখিছিলোঁ আৰু আজি মই ভাবিছোঁ আজি অকণমান নিজকে সংযত কৰি কাৰণ আমি সকলো অকল মই নহয় অসমবাসী ৰাইজো চব ভাঙি পৰিছে ইউনিভাৰ্ছখিনি নৰ্থ ইষ্ট ফেষ্টিভেলে হওক বা ৰঙালী হওক তাত কোনে পাৰ্টিচিপেট কৰা নাই আমাৰ আৰ্টিষ্ট সকলোৱে কৰিছে ছিনিয়ৰ জুনিয়ৰ সকলো থাকে গতিকে তেনেকুৱা এটা অনুষ্ঠানত নিজেও কৰিবলৈ পাই কেতিয়াবা ভাল লাগে যে ইমান ডাঙৰ এটা অনুষ্ঠানত আমি কৰিছোঁ কিন্তু ভিতৰৰ কথাবিলাক আমি ইমান নাজানো আমাৰ জানিব দৰকাৰো নাই আমি প্ৰফেশ্যনেলি কাম কৰোঁ আৰু যেতিয়া 17 তাৰিখৰ দিনটোত আমি 17 তাৰিখে গুলিদা গৈছিল মই জানিছিলোঁ কাৰণ তেওঁক মই লগ পাওঁতে কৈছিলে যে তইতো যাবি নহয় লগ পাম দে এনেকৈ কৈছিল 18 তাৰিখে মই পাইছিলোঁ গৈ যিহেতু 18 তাৰিখে মই পাইছিলোঁ আৰু মই গম পাইছিলোঁ যে মোৰ হোটেলখন তেওঁৰ লগত নাছিলে তেওঁ এখন বেলেগ তেওঁ ভেনিউটোৰ ওচৰতে আছিলে আৰু মই ভেনিউৰ পৰা অকণমান আঁতৰত আছিলোঁ তাৰপিছত সেইখিনি মই 18 তাৰিখে পালোঁগৈ অকণমান ভাগৰুৱাও হৈ আছিলোঁ ভাবিলোঁ অকণমান ৰেষ্ট লওঁ কাৰণ যিহেতু মোৰ কাইলৈ এটা ডাঙৰ অনুষ্ঠান আছে ইনগ্ৰেল যিহেতু আছে গতিকে মই ৰেষ্ট ল'লোঁ অকণমান নেক্সট ডেও মই থাকিলোঁ ৰেডি হৈছিলোঁ স্ক্ৰিপ্ট লৈ পেলাই কাপোৰযোৰ পিন্ধি ৰেডি হৈছিলোঁ চাদৰ মেখেলাযোৰ পিন্ধি তেনেকুৱাতে ৰাজেশ দাই ফোন কৰি পেলাই ক'লে যে তই এনেকুৱা এটা কথা গম পাইছ নেকি ময়ো তেতিয়া সাংঘাতিক ভয় খাইছিলোঁ যে কি হৈছিল কাৰণ মই যিহেতু তেওঁৰ লগত কথা পতা নাছিলোঁ তেওঁৰ লগত তেওঁ সংস্পৰ্শত অহা নাছিলোঁ কথা হোৱা নাছিলে মোৰ ফোনতো কথা হোৱা নাছিলে তেওঁক লগো পোৱা নাছিলোঁ গতিকে তেওঁৰ শ্বিডিউল কি আছিলে মই গম নাপাইছিলোঁ আৰু তাৰপাছত তেখেতৰ যেতিয়া এই গোটেইখিনি হ'ল যেতিয়া গম পালোঁ যে কোনোবাই কৈছে স্কুবা ডাইভিং কোনোবাই কৈছে পেৰাগ্লাইডিং এনিৱে গোটেই কথাখিনি গম পালোঁ যে তেখেত আচলতে ক'ৰবাত ইয়টৰ কিবা পাৰ্টিলৈ গৈছিলে অসম এছ'চিয়েশ্যনৰ কিছু লোকে লৈ গৈছিলে তেখেতক ইনভাইট কৰি আৰু লগতে তেওঁৰ যিটো টীম আছিলে সেই টীমটোতো 24 ঘণ্টা তেওঁৰ লগত থাকে তেওঁৰ যিটো মেনেজাৰ গৈছিলে লগত চ' সেই কথাটো মই পিছত মই অৱগত হৈছোঁ যে তেওঁ কিবা ইয়াত পাৰ্টিলৈ গৈছিলে আৰু তাৰ আগদিনাখন ৰাতিও বোলে কোনোবা এটা জেগাত তেওঁ বহিছিলে ৰাতি সেইটো মই ভিডিঅ'টোহে দেখিছিলোঁ তেতিয়া মোৰ প্ৰশ্ন তেতিয়া এটাই গৈছিলে যে কিহৰ কাৰণে মানে সেই উৎকট গৰমত সেই নিমখীয়া পানীত সেই মেডিকেল কণ্ডিশ্যন থকা চিজাৰ হোৱা এজন মানুহক কিয় নামিবলৈ দিয়া হ'ল মোৰ প্ৰশ্ন সেইটোৱে আছিলে তেওঁক নামিবলৈ দিয়া হ'ল তেওঁ লাইফ জেকেট নোহোৱাকৈ কাৰণ ভিডিঅ'বিলাক এটা এটাকৈ যেতিয়া ওলাই আছে তেতিয়া ফেচবুকত দেখি আহিছোঁ কথাটো যেতিয়া গম পালোঁ যে তেখেত মানে পালছ পোৱা নাই তেখেত আৰু নাই মেডিকেলি ডেড ডিক্লেয়াৰ কৰিছে সেইখিনিতে সকলোবোৰ শেষ হোৱা যেন লাগিছিলে মোৰ তেতিয়া আৰু তাৰপিছত ভাবিছিলোঁ কি কৰা যায় এতিয়া মানে উপায় নোপোৱাৰ নিচিনা হৈছিলে কাৰণ মোৰ হোটেলখনত তেনেকুৱা মানুহ নাছিলে মই অকলশৰীয়া আছিলোঁ গৈ মই ভাবিছোঁ এতিয়া ভেনিউটোলৈ যাওঁ মানুহখিনিক লগ পাম এটলিষ্ট যিহেতু মই অকলশৰীয়া হৈ আছোঁ ভেনিউত গৈ ইনগ্ৰেল প্ৰগ্ৰামটো দেখিছোঁ হাই কমিশ্যনৰ তেওঁলোকৰ ৰেডি হৈছে তেওঁলোকৰ পেনিক হৈছে আৰু তাৰপিছত গোটেই অনুষ্ঠানটো কেঞ্চেল কৰা হ'ল গোটেই নৰ্থ ইষ্ট ফেষ্টিভেল কেঞ্চেল কৰা হৈছে তেওঁ হাই কমিশ্যনে নিজে এনাউন্স কৰি কৈছে মানুহজনে যে আমাৰ প্ৰগ্ৰাম কেঞ্চেল হ'ব আৰু নহয় আৰু যিহেতু এটা পেনিক চিটুৱেশ্যন হৈছিলে সেইখিনিতে কাৰোবাৰ লগত মই দুই এজনৰ লগত কথা পাতিলোঁ আৰু কথা পাতি টেক্সিখন লৈ পেলাই হোটেললৈ আহিলোঁ আহি ভাবিছোঁ এতিয়া মই কেনেকৈ ঘৰ পাওঁগৈ কাৰণ আৰু মোৰ বেলেগ বিশেষ কৰিবলগীয়া একো নাই অনুষ্ঠান চেছ অ'ভাৰ আচল মানুহটোকে হেৰুৱালোঁ এতিয়া মই ঘৰ পাবহি লাগে কাৰণ এইটো সময়ত
যেতিয়া আপুনি একদম অকলশৰীয়া হৈ যায়, এনেকুৱা এটা ডাঙৰ এটা বেদনা আপোনাৰ থাকে, তেতিয়া আপোনাৰ ঘৰখনলৈ মনত পৰে। মোৰ মা দেউতালৈ মনত পৰিছিলে, মোৰ হাজবেণ্ডলৈ মনত পৰিছে, মোৰ বাচ্ছাটোক চাবলৈ মনত পৰিছিলে। তেতিয়া কেনেকৈ মোৰ কেঁচুৱাটোক বাচ্ছাটোক দেখোঁ। যিহেতু মই টিম মেম্বাৰ এজনক ক'লোঁ মোক প্ৰিপ'ন কৰি দিয়া বুলি, তেওঁ বুলি ক'লে, কিন্তু তেওঁ নকৰিলে মানে তেওঁলোকৰ পেনিক হৈছে, গোটেইখন সিঁচৰতি হৈ গৈছে, কণ্টেক্ট নোহোৱা হৈছে। ফাইনেলি মই এজেঞ্চিক নিজে ফোন কৰিলোঁ, মোক কি লাগে, মোক খালি তোমাৰ টিকেটটো মোক প্ৰিপ'ন কৰি দিয়া। তেওঁ কৰি দিলে। 20 তাৰিখে ৰাতিপুৱা 4 বজাতে ওলাই গুচি গ'লোঁ হোটেলৰ পৰা। ওলাই গৈ পেলাই মই ফ্লাইট লৈ পেলাই উশাহ বন্ধ কৰি আহি মই ঘৰ পাইছোঁহি। ঘৰত মই যিমান দুখ, মোৰ যিটো বেদনা, মানে মোৰ নিজৰ পৰিয়ালৰ লগতে মই গোটেইখিনি ভাঙি পৰিছোঁ। সেইটো দিন গ'ল। নেক্সট ডে মই ভাবিলোঁ যে নহয়, মই এতিয়া গৰিমা বাৰ লগত থাকিব লাগে, কাৰণ মোৰ গলিতাৰ লগত যিটো সম্পৰ্ক, গৰিমা বাৰ লগতো মোৰ একেটাই সম্পৰ্ক। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মই গৰিমা বাৰ লগত থাকিলোঁ। 23 তাৰিখৰ দিনটো যিহেতু ক্ৰিমেশ্যন হৈছিলে, গতিকে ক্ৰিমেশ্যনৰ দিনটো মই সেইখিনি গুলদিতা গোচকা কৰিছিলোঁ। আৰু গুলদিতাক জ্বলি থকা মোক কেনেকৈ চাম, সেইটো মই চাব নোৱাৰোঁ। আৰু তাৰ পাছত আজি মই ভাবিলোঁ নহয়, এইখিনি কথা কোৱাটো দৰকাৰ। এতিয়া কথাটো হৈছে, এই যিটো য়টৰ যিটো গোটেই ইনচিডেণ্টটো, সেইটো সাংঘাতিক ডাঙৰ নেগলিজেঞ্চ এটা, সাংঘাতিক। কিয় তেনেকৈ য়ট পাৰ্টিত যাবলৈ দিয়া হ'ল, সিদ্ধাৰ্থ শৰ্মাই কিয় তেওঁক এলাউ কৰিলে, সেই মানুহখিনিয়ে কিয় তেওঁক ইনভাইট কৰিলে? কাৰণ যেতিয়া ভিডিঅ'টো দেখিছোঁ, মানুহটো ঢলি পৰিছে, লাইফ জেকেট নহওঁকে মানুহটোৱে সেই বোটখন টানি ধৰিব চেষ্টা কৰিছে, কিন্তু মানুহজনক হেল্প কৰিব পৰা কোনো মানুহ নাই। মানুহটো বাগৰি বাগৰি গৈছে, ঠেলি দিয়াৰ নিচিনা হৈছে মানুহটো পানীত, আৰু ইমান গৰমত মানুহটো সেই নিমখীয়া পানীত তাত গৈ পেলাই সেই সাঁতুৰিছেগৈ। গতিকে এইটো একদম 100% নেগলিজেঞ্চ। ছেকেণ্ডলি মই আকৌ ক'ব বিচাৰিছোঁ যে শ্যামকানু মহন্তই তেওঁ যেতিয়া মেডিকেল কণ্ডিশ্যন এটা আছিলে ইমান ডাঙৰ, তেওঁক লৈ যোৱাটো সাংঘাতিক ভুল আছিলে, তেওঁক পাৰফৰ্ম কৰিবলৈ লৈ যোৱাটো। আৰু যদি তুমি লৈও গৈছা, তেতিয়াহ'লে এটা ডাঙৰ ষ্ট্ৰং মেডিকেল টীম এটা আৰু লগত ৰেছপনচিবল কিছু লোকক তেওঁ আৱৰি ধৰিব লাগিছিলে, যে আপোনাক মই এই টীমটো, এই মেডিকেল টীমটো আৰু এই ৰেছপনচিবল মানুহখিনি আপোনাৰ লগত থাকিব 24 আৱাৰ্ছ। য়েছ। চ' সেই বস্তুটো নাপালে মানুহটোৱে, আৰু যাৰ ফলত এই চেঙেলীয়াকেইটাৰ লগত গৈ আল্টিমেটলি সেই বোটত গৈ পেলাই তেওঁ মৃত্যুৰ মুখত পৰিবলগীয়া হ'ল। আৰু আজি বেলেগ একো নহ'ল যে আমাৰ বুকুৰ, আমাৰ হিয়াৰ আমঠু, তেওঁক আমি হেৰুৱাবলগীয়া হ'ল, তেওঁ চিৰদিনৰ বাবে। আৰু আপোনাৰ হোটেলখন সন্মুখতে থকা বুলি বহুতে, সন্মুখতে নহয় আচলতে, মই আকৌ কওঁ যে সন্মুখতে নহয়, পেন পেচিফিক যিখন হোটেল, তেওঁলোকৰ এটা নহয় আচলতে 3-4টামান প্ৰপাৰ্টি আছে। মোৰ যিখন হোটেল আছিলে সেইখনৰ সন্মুখতো এখন পেন পেচিফিক আছিলে, সেইখন নহয়। তেওঁ ভেনিউটোৰ ওচৰত আছিলে, যিটো আমাৰ চানটেক ভেনিউ আছিলে, সেই ভেনিউটোৰ ওচৰত আছিলে। আৰু মোৰ হোটেলখনৰ পৰা প্ৰায় আধা ঘণ্টামান দূৰত আছিলে, কাৰণ মই ভেনিউলৈ যাওঁ, কাৰণ যেতিয়া গৈছোঁ মই তাত প্ৰায় 25 মিনিটমান লাগিছিলে ট্ৰেফিকে চেফিকে, গতিকে 25 মিনিটমান লাগিছিলে, গতিকে সেই ডিষ্টেঞ্চটো আছিলে। 25 মিনিট লাগিব জুবিন দাৰ 25 মিনিট হোটেল লাগিছিলে। আৰু গলিতাই মোক তেতিয়াই কৈছিলে যে লগ পাম বুলি, কিন্তু মই মানুহটোক, মোৰ আজিও দুখ লাগে যে কিজানি যদি মই থাকিলোহেঁতেন, তেওঁ হাতখন ধৰি ক'লোহেঁতেন যে নোৱাৰা গলিতা তুমি যাবলৈ, তুমি পানীত নামিব নোৱাৰা। আৰু আটাইতকৈ ডাঙৰ কথা মোৰ মনলৈ এতিয়াও ভাৱ আহে, যদি গৰিমা বাৰ লগত গ'লহেঁতেন, তেতিয়া কিজানি গলিতা সুস্থ হৈ উভতি আহিলেহেঁতেন, তেওঁক চাগে নামিব নিদিলেহেঁতেন। সেইবিলাক মনৰ ভাৱ। আৰু আপুনি যিহেতু কৈছে নৰ্থ ইষ্ট ফেষ্টিভেল স্থগিত ৰখা হৈছে বুলি, কিন্তু একাংশই উত্থাপন মডেল, এতিয়া এইটো কথাটো হৈছে, নৰ্থ ইষ্ট ফেষ্টিভেল আমাৰ অসমীয়াই নিশ্চয় কৰা নাই, কাৰণ অসমীয়াখিনি গোটেইখিনি আঁতৰি আহিছে। আমাৰতো সেইখিনিতে শেষ হ'ল, গোটেই কাহিনী সেইখিনিতে শেষ হৈ গ'ল। কিন্তু মোৰ লাগিছে যে মোৰ এনেকুৱা এটা ভাৱ হৈছে, যিহেতু মই ফেচবুকত মই যিহেতু দেখিছোঁ যে নৰ্থ ইষ্ট ফেষ্টিভেল কণ্টিনিউ কৰিছে, কিবা বেলেগ নাম দি হেনো ক'ৰবাত বেলেগ ক্লাবত, সেইখিনি মই নাজানো। কিন্তু যদি কণ্টিনিউ কৰিছে, তাতকৈ আৰু ডাঙৰ আৰু মানে ডিজাষ্টাৰ হ'ব নোৱাৰে। আৰু তাত কিন্তু শ্যামকানু মহন্ত অসমৰে, কিন্তু সেইটোতকৈ আৰু ডাঙৰ পাপ কামৰ একো হ'ব নোৱাৰে। যদি তাৰ পাছতো গলিতা ঢুকোৱাৰ পাছতো যদি নৰ্থ ইষ্ট ফেষ্টিভেল কণ্টিনিউ হৈছে, মানে সেইটোৰ নিচিনা আৰু মানে বেয়া কাম কেতিয়াও হ'ব নোৱাৰে, মই ভাবোঁ। সেইটো মই নাজানো, কাৰণ মই যিহেতু আহিলোঁ, আৰু অসমৰ মানুহখিনিয়ে বোধহয় নিশ্চয় তেওঁলোকে জড়িত নহয়, গুচি আছে। বাকীখিনি যদি ষ্টেটৰ মানুহে কৰিছে, সেইটো আৰু শ্যামকানু মহন্তই কিন্তু এতিয়াও কোনো, এটা কথাই ক'ব বিচাৰিছোঁ যে এতিয়া যিহেতু গলিতাৰ গোটেই মৃত্যুৰ গোটেই কথাটো এটা ৰহস্যত সোমাই গৈছে, আমি খুব
আমি সৰল এটা হেৰি লৈ যাওঁ 400-450 ডেলিগেটছ তাত গৈছে গলিদা গৈ যায় গতিকে তাত আমি অনুষ্ঠান কৰিবলৈ যাওঁ আমি এণ্টাৰটেইনাৰ্ছ নহয় আমি এণ্টাৰটেইন কৰিবলৈ যাওঁ মানুহক তাত আমি ক'ৰ পৰা কি পইচা আহিছে কোন গভৰ্ণমেণ্টে স্পন্সৰ সেইবিলাক আমি নাজানো এতিয়া আমি এইবিলাক নিউজত পাই আমি গম পাইছোঁ যে ইয়াত ইমান ডাঙৰ স্কেম হৈ আছে চ' সেইটো মই বোধহয় এইটো বৰ ডাঙৰ কথা আচলতে আৰু আমাৰ লগত এটা খেল খেলাৰ নিচিনা হৈছে এতিয়া যিহেতু সঁচাকৈ ক'বলৈ গ'লে এতিয়া গলিদাৰ কাৰণে জাষ্টিচ আমি সকলোৱে বিচাৰিছোঁ আৰু জাষ্টিচ নিশ্চয় পাব গলিদাই আৰু এই ৰহস্যৰ কাৰণে এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা এটাকৈ পদক্ষেপ লৈ গৈ আছে এতিয়া তেওঁ CIDত দিছে মই আশা কৰিছোঁ CIDয়ে যাতে এটা ক্লিয়াৰ ৰিপৰ্ট আমাক দিয়েহি আৰু এতিয়া যিটো আমি জাষ্টিচৰ কথা পাতি আছোঁ সেই জাষ্টিচ যাতে গলিদাই পায় অসমৰ ৰাইজ তেতিয়া শুব পাৰিব অসমৰ ৰাইজ তেতিয়া উশাহ ল'ব পাৰিব আৰু মোৰ বোধেৰে গলিদা আত্মায়ো শান্তি পাব আমি সকলোৱে শান্তি পাম কাৰণ এনেকুৱা নহয় যে গলিদাক ভাল নোপোৱা মানুহ কোনো নাই গোটেই বিশ্বজুৰি সকলোৱে ভাল পায় আমিও সাংঘাতিক ভাল পাওঁ জীৱনত আটাইতকৈ শ্ৰেষ্ঠ ছবিখন মই গলিদাৰ আগতেই কৰিছোঁ গতিকে তেনেস্থলত আৰু মোৰ সেইটোৱে দুখ থাকিলে যে মানুহটোক মই লগ নাপালোঁ এবাৰো কথা নাপাতিলোঁ আৰু যদি মই এবাৰ তেওঁৰ লগত কথোপকথন হ'লহেঁতেন কিজানি মই মানা কৰিলোঁ যে নাযাবা গলিদা সেই বস্তুটো মই গমেই নাপালোঁ যে তেওঁ ইয়াত কি জাহাজৰ পাৰ্টিত গৈছে তেওঁ নাই কথা হোৱা নাই কথা মোৰ সেইটোৱে মই গম পোৱা নাছিলোঁ এতিয়া বেমাৰটোতো আমি আগৰ পৰাই জানো চিজাৰটো কিন্তু সেই পাৰ্টিত যোৱা বস্তুটো মই গম নোপোৱা নাছিলোঁ তেওঁ ৰাতি পাৰ্টি কৰিছে কাৰণ আমি সেইদিনাখন পাইছোঁহি মই ৰাতি সেই যে পাৰ্টি হৈছে সেইটোও নাজানো গতিকে মানুহটো এক্সজষ্টেড হৈ গৈছে বডিটোৱে ল'ব পৰা নাই তাৰপাছত সাঁতোৰাটো এটা ডাঙৰ হেৰি এটা আৰু এতিয়া যিবিলাক ওলাই আছে তথ্য সেইবিলাকটোতো আৰু বাপৰে বহুত ডাঙৰ তথ্য ওলাই আছে এতিয়া এইবিলাক চব ফাদিল হওক এটা ভিডিঅ' ওলাই আছে কোনে উলিয়াই থকা বুলি সন্দেহ হয় কোনে মই তেওঁলোকৰ এছ'চিয়েশ্যনৰ মানুহ চিনি নাপাওঁ একেলগে ভিডিঅ'বিলাক দিয়া নাই এটা কোনে লৈছে তাত মানে উপস্থিত থকা মানুহখিনিয়ে গম সন্দেহ মই এতিয়া পাৰ্টিত গৈছে বুলি মই নাজানো কিন্তু সেই এছ'চিয়েশ্যনৰ মানুহখিনিৰ লগত মোৰ চিনাকি নাই তেওঁলোকে মোকো চিনি নাপায় মই একো নহয় তেওঁলোকৰ লগত মোৰ চিনাকি নাই গতিকে সেই ভিডিঅ'টো এটাকৈ কোনে দি আছে বস্তুটো মই ধৰিব পৰা নাই কিন্তু ভালেই হৈছে এটাকৈ দি আছে কাৰণে এটলিষ্ট মুখবিলাক ওলাই আছে কোন তাত আছিলে তাত কোন তেওঁ উপস্থিত আছে পাৰ্টিত সেইটো ওলাই আছে ভালেই হৈছে আপুনি সোণাপুৰলৈ গৈছে সৰু সজালৈ গৈছে লুকাই অভিযোগ উত্থাপন হৈছে নিকিতা কৈছে সেইবিলাক আৰু এইবিলাক কথা কৈ লাভ নাই কাৰণ চাওক চবৰে মেণ্টেল আমি আপোনাৰ আজি যিটো মানসিক অৱস্থা মোৰো মানসিক অৱস্থা সেইটোৱে ময়ো সাংঘাতিক ভাল পাইছিলোঁ মানুহটো সৰু সজাত মই গৰিমা বাৰ লগত ৰাতিপুৱা সেই 11টা বজাৰ পৰা ৰাতি 11:30লৈকে মই বহি আছোঁ তেওঁ মানুহজনীৰ লগত একমাত্ৰ তেওঁক ভাল পাওঁ কাৰণে বহি আছোঁ একমাত্ৰ গলিদাক ভাল পাওঁ কাৰণে বহি আছোঁ গতিকে তাত কোনোবাই লুকাই গৈছে এতিয়া ক'ৰ পৰা ওলালে ঘৰিয়াল লৈছোঁ মানে সেইবিলাক নাই মোক সেইবিলাক আৰু মোক কৈ লাভ নাই কাৰণ এতিয়া মেবি ৰাইজ খঙত আছে তেওঁলোকে খংটো উজাৰিছে একো নাই কিন্তু মই জানো ন মই মানুহটো ভাল পাইছিলোঁ আৰু মানুহটোৰ কাৰণে আজি যিয়েই নহওক কিয় মই জাষ্টিচক মই আছোঁ তেওঁলোকৰ লগত আৰু জাষ্টিচ আমিও বিচাৰিছোঁ যিহেতু এই গোটেই ৰহস্য এটা ৰহস্য এটা হেৰি এটা গুণ এটা আমি সকলোৱে পাইছোঁ সেই গোটেই ৰহস্যটো ফাদিল হওক দোষীয়ে শাস্তি পাওক মই তাকে বিচাৰিছোঁ বেছিয়ে ক'ব নালাগে হয়তো মঞ্চতো দেখা পায় আপোনালোকে খুব ধেমালি কৰে আপোনালোকে কণ্ট্ৰভাৰ্চি আৰু সেইবিলাকো কণ্ট্ৰভাৰ্চি হৈ যায় এতিয়া সেইটোৱে সময়মতে লৈ গৈছিল নে মেডিকেললৈ তাৰ পৰা সেইটোৱে তাৰমানে এতিয়া মোক কৈছে কোনোবাই সুধিছে হস্পিটেল আপুনি কিয় জানে হস্পিটেল মই যাব নোৱাৰোঁ কাৰণ হস্পিটেল যাবলৈ হাক দিছে তাত সোমাবলৈ নিদিয়ে ছিংগাপুৰৰ হস্পিটেলখন আপোনাৰ ষ্ট্ৰিক্ট হস্পিটেল তাত সোমাবলৈ দিয়া নহয় গতিকে হস্পিটেলৰ কথা নাই তাতে আৰু তাৰপাছত তেওঁক মুখ্যমন্ত্ৰী মহোদয়ে লৈ যোৱাৰ ব্যৱস্থা কৰিলে গতিকে লগালগ কোনো একদম ৰৈ থকা নাই তেওঁলোকে লগালগ গোটেইখিনি কাম কৰি মৰ্গলৈ লৈ যোৱাৰ ব্যৱস্থা কৰিলে গতিকে তাত আৰু আমি হেতা ফৰা কৰি একো লাভ নাই মই তেতিয়া ভাবিলোঁ যে এতিয়া ঘৰলৈ উভতি অহা ভাল তেতিয়া কিজানি গলিদা মুখখন দেখিম তেতিয়া চাগে অকণমান সময় কটাব পাৰিম সেনেকেই ভাবিলোঁ আৰু সেইটোৱে কথা আৰু এতিয়া বাছ মই এটাই বিচাৰিছোঁ জাষ্টিচ পাওক গলিদাই আৰু যিটো ৰহস্য কৈ আছে সেইটো ওলাওক ফাদিল হওক যিখিনি দোষী আছে তেওঁলোকে শাস্তি পোৱাটো বিচাৰিছোঁ নিশ্চয় প্লেন মাৰ্ডাৰ আছিল নে কিবা তেনেকুৱা কিবা ভাবে এইটো মই নাজানো কিন্তু এইটো এটা নাই সেইটো এটাই মই ৱৰ্ড ক'ম সেইটো সাংঘাতিক নেগলিজেঞ্চৰ কাৰণে হৈছে মানুহটো বেমাৰী মানুহটোক পানীত নমাই দিয়াটো সাংঘাতিক ডাঙৰ নেগলিজেঞ্চ যিখিনি মানুহ তাতে আছিলে চামকানু মহন্তটো আছিলেই চামকানু মহন্তটোত আটাইতকৈ ডাঙৰ ভুল হৈছে তেওঁ লৈ যোৱাটোৱে ভুল হৈছে
যে সেই মেডিকেল কণ্ডিশ্যন থকা মানুহজনক লৈয়ে যাব নালাগিছিলে প্ৰথম কথা যেতিয়া লৈ গৈছা তেতিয়া তেওঁক সেইখিনি মেডিকেল ছাপৰ্ট দিব লাগিছিলে সাংঘাতিক ডাঙৰ ভুল এটা এফালে আৰু এফালে হৈছে যিটো গ্ৰুপে লৈ গৈছিলে এই দুইটা পক্ষ কথাটো সেইটোৱে ছিংগাপুৰতে দেখা পাইছিল নে জুবিন গাৰ্গৰ মিঠৰ দেহটো নাই তেওঁ চাবলৈ নিদিয়ে 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 নহয় চাবলৈ খুব ষ্ট্ৰিক্ট তেওঁলোক তাতে খুব ষ্ট্ৰিক্ট আছিলে তেওঁলোকে মৰ্গত লৈ গুচি গ'লগৈ দেহটো আৰু তাৰ পাছত অসমত আহি দেখা পাইছোঁ মই ইমান বিতৰ্ক হৈ আছে নিকিতা গোস্বামীক লৈ কি ক'ব ৰাইজক বহুত বিতৰ্ক হৈছে আপুনি নিমাত কিবা কিবি আপোনাৰ মই নিমাত হ'বলৈ মানুহৰ এটা মেণ্টেল কণ্ডিশ্যন লাগিব মই আহি পাইছোঁ মই আকৌ কৈছোঁ 21 তাৰিখে আহি পাইছোঁ 22 তাৰিখে মই গোটেই দিনটো সৰু সজাত আছোঁ 23 তাৰিখে ক্ৰিমেশ্যন হৈছে আজি নিজকে সংযত কৰি অকণমান এটা কথাখিনি ক'বলৈ মই নিজকে ঠিক কৰিব লাগিব ঘৰৰ মানুহ আছে মোৰ গোটেইখিনি সেই সংযত কৰি আজি কথাখিনি ক'লোঁ মই পৰৱৰ্তী সময়ত জুবিনক লৈ কিবা বিতৰ্কৰ মাজত নাযাওঁ এতিয়া জুবিনক লৈ কিবা কৰিব কলিতা তাকে বেছি ভাল পাইছিলে কাৰণে আৰু আপোনাকে সদায় মোক জোকাই থাকিলে সেইকাৰণে মিছ কৰিছোঁ মানুহটো আৰু সেইকাৰণে দুখ লাগিছে মানুহজনক আৰু মোৰ ঘৰৰ মানুহখিনি জানে ন মোৰ হাজবেণ্ডে জানে মোৰ মা দেউতাই জানে মই কেনেকৈ কটাইছোঁ সেইকেইটা দিন আৰু যিয়ে যি নকওক এতিয়া মোৰ ঘৰৰ মানুহখিনি জানে আৰু সেইটোৱে এতিয়া জুবিনদাৰ মই আত্মাৰ সদগতি কামনা কৰিছোঁ আৰু জুবিনদাৰ জাষ্টিছ পোৱাটো বিচাৰিছোঁ